ব্ৰহ্মপুত্ৰৰ পিছত এইবাৰ শিৱসাগৰত দিখৌ নদীৰ কালৰূপ। দিখৌৰ বাঢ়নি পানীত ভাটিবন গাঁও, বলিয়াঘাট, চলেগাঁও সহ বহু গাঁও প্লাবিত হৈছে। বিশেষকৈ ভাটিবন গাঁৱত মানুহৰ ঘৰৰ ভিতৰতো এককাল পৰ্যন্ত পানী হোৱাত হাহাকাৰ লাগিছে জনসাধাৰণৰ মাজত। ইপিনে এই বিপদকালত বানাক্ৰান্ত ৰাইজৰ কাষলৈ গৈ পৰিস্থিতি বুজ লৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। ইটানগৰৰ পৰা অহা NDRFৰ দলৰ সৈতে উদ্ধাৰ অভিযানত নামিছে অখিল গগৈ। পৰে পৰা বানবিধ্বস্ত এলেকালৈ গৈ সহায়ৰ হাত আগবঢ়াইছে বিধায়কগৰাকীয়ে। লগতে নদীৰ মথাউৰিৰ ভিতৰত অত্যন্ত বিপদজনকভাৱে বসবাস কৰি অহা ভাটি বনগাঁও ৰাইজক উক্ত স্থানৰ পৰা স্থানান্তৰিত কৰি আন ঠাইত মাটিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে অখিল গগৈয়ে। শিৱসাগৰ সমষ্টিটোত আমাৰ দিচাংমুখ পঞ্চায়তটোক ব্ৰহ্মপুত্ৰৰ বানে পাইছে। আমাৰ এইটো ভাটিবন গাঁও, যিখন ভাটিবন গাঁওখনক আমাৰ দিখৌৰ বানে পাইছে। আমাৰ নগৰখনক দিখৌৰ বানে পাইছে। শান্তিপুৰত আমাৰ আপোনাৰ ব্ৰহ্মপুত্ৰৰ বানে ইতিমধ্যে আপোনালোকে জানে যে তাত মথাউৰিৰ ওপৰেদি পানী বৈছে শান্তিপুৰ পঞ্চায়তত, আৰু আজি কোঁৱৰপুৰ পঞ্চায়ততো পানী হৈছে। আটাইতকৈ বেয়া অৱস্থা আজিৰ দিনটোত ভাটিবন গাঁওখনত। ভাটিবন গাঁওখনত আপোনালোকে সকলোৱে জানে যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতিৰ লোকসকলে বসবাস কৰে। মই নিজে এই গাঁওখনৰ ৰাইজক বচাব লাগে বুলি অসমৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক কৈছিলোঁ, অসমৰ মুখ্যমন্ত্ৰীকো কেইবাবাৰো কৈছিলোঁ, আৰু তেখেতসকলে ক'লে যে আমাৰ ভাটিবন গাঁৱৰ ৰাইজৰ কাৰণে মাটি দিয়া হ'ব। কিন্তু যিটো ঠাইত চৰকাৰে মাটি দিছে, প্ৰশাসনে মাটি দেখুৱাই দিছে, তাত গৈ মানুহ থাকিব নোৱাৰে। এইটো দ পানী। আজিৰ দিনটোত মই নিজে এতিয়া একেবাৰে আটাইতকৈ ডাঙৰ বিপদটো, ভাটিবন গাঁৱৰ বিপদটো নিজে গৈ আজি লাইফ বোট লৈ গৈ নিজে গৈ চালোঁ। চাই লৈ দেখিছোঁ যে প্ৰত্যেক ঘৰ মানুহ ভাটিবন গাঁৱৰ আজিৰ দিনটোত পূৰা পানীৰ তলত আছে। আমি যদি ভাটিবন গাঁৱৰ যিটো ৰাস্তা, সেই ৰাস্তাটোকে যদি ওখ কৰি মথাউৰি বনাই দিওঁ আৰু সেইটোৰ ওপৰত যদি ব্লাক টপিং কৰি দিওঁ, আৰু দৰকাৰ হ'লে দিখৌ যিবিলাকত খহনীয়া হৈছে সেই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি দিওঁ, তেতিয়াহ'লে আমি ভাটিবন গাঁওখনক বচাই দিব পাৰোঁ। চৰকাৰে এইকাৰণে ভাটিবন গাঁৱৰ কাৰণে বিশেষ ধৰণৰ কাৰ্যসূচী এবাৰ ল'ব লাগিব। মই অসমৰ মুখ্যমন্ত্ৰীক ইয়াৰ পৰা ওলাই গৈ, আৰু অসমৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক ইয়াৰ পৰা ওলাই গৈ ভাটিবন গাঁৱক বচাবৰ কাৰণে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কে এতিয়া স্পষ্টকৈ জনাম। দ্বিতীয় কথাটো হ'ল দিচাংমুখখন। আপোনালোকে সকলোৱে জানে যে মিচিং বসতি প্ৰধান অঞ্চল দিচাংমুখ। সেই অঞ্চলটো সাংঘাতিক পৰিমাণে এবাৰ বানপানী হৈছে। মই অলপ পিছতে তালৈ গৈ আছোঁ। শান্তিপুৰ অঞ্চলটো আপোনালোকে জানে যে একেবাৰে অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ বসবাস কৰা থলী, তাতো বানপানী হৈছে। কোঁৱৰপুৰ পঞ্চায়তত আপোনালোকে জানে যে তাতো সাংঘাতিক ধৰণে বানপানী হৈছে, অসমৰ খিলঞ্জীয়া মানুহৰ বসবাসৰ ঠাইত। আপোনালোকে এইবাৰ নিশ্চয় জানে যে দিখৌ নদীৰ পৰা আমাৰ গোটেই নগৰখনৰ 9 নম্বৰ আৰু 10 নম্বৰ ৱাৰ্ডটো এই মুহূৰ্তত ডুবিছে, কিন্তু গোটেই নগৰখনতে পানী উঠে। গতিকে ইয়াৰ পৰা বচাবৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। সেইকাৰণে আজিৰ দিনটোত মই চৰকাৰক একো সমালোচনা কৰিব নোখোজোঁ, কিন্তু চৰকাৰে বানমুক্ত অসমৰ কথা কৈ আজি অলপ বৰষুণ হ'লেই, অলপ পানী আহিলেই যি ধৰণে মানুহৰ দুৰ্যোগ আহিব ধৰিছে, এইটোৰ পৰা যদি এই মিনিমাম কামখিনিৰ পৰা মানুহক যদি বচাব নোৱাৰে, তেতিয়াহ'লে বানমুক্ত অসমৰ কথা কৈ কিন্তু লাভ নাই। মই আজি সমালোচনা নকৰোঁ একো। মানুহ বিপদত আছে, আৰু চৰকাৰেও নিজৰ কামত লাগি আছে, প্ৰশাসনৰ মানুহবিলাকেও নিজৰ কামত লাগি আছে। গতিকে এই মুহূৰ্তত মই খালি এটাই কথা কওঁ যে বানমুক্ত অসম গঠন কৰিবৰ কাৰণে যিখিনি প্ৰিলিমিনাৰী কাম কৰিব লাগে, এই কামখিনি কৰাৰ ক্ষেত্ৰতো কিন্তু আমি বিফল হৈছোঁ। আমি শিৱসাগৰ সমষ্টিৰ যিসকল মানুহ বানপানী পৰিছে, কালি মই ভাটিবন গাঁৱকে ধৰি মানুহবিলাকক ৰাতি 1টা বজালৈকে উদ্ধাৰ কৰিবৰ কাৰণে NDRF আৰু SDRFৰ ব্যৱস্থা গ্ৰহণ কৰি দিছোঁ। ইয়াত মই নিজে SDCক আহি ইয়াত থাকিবলৈ দিছোঁ। SDRF কি কয়, আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ অফিচাৰসকল ইয়াতে আহি কালি আছে, ৰাতি 1টা বজালৈকে আছে ইয়াতে। কালিৰ পৰা উদ্ধাৰ অভিযান চলাই আছে। শিৱসাগৰৰ বিভিন্ন ঠাইত কালিৰ দিনটোলৈকে আমি 5700টা পৰিয়ালক, 5700জন মানুহক আমি মানে দিবলৈ সক্ষম হৈছিলোঁ, ৰিলিফ দিবলৈ। কালি অৱশ্যে সকলোকে ৰিলিফ দিয়া শেষ নহ'ল। আজি ৰাতিপুৱাৰ ভিতৰত আমি সকলোকে ৰিলিফ দি শেষ কৰি দিছোঁ। কিন্তু ৰিলিফে শেষ কথা নহয়,
তাৰপিছত আৰু এটা কথা হ'ল যে আমি পশু খাদ্য দিব পৰা নাই। মই আজি ভাটিবন গাঁও দেখিলোঁ যে গৰুবিলাক কি অৱস্থাত আছে, ক'ৰবাত ওখ ঠাইত আছে তাত যদি পশু খাদ্য দিব নোৱাৰোঁ তেতিয়াহ'লে গৰুবিলাক মৰি যাব। গতিকে অতি সোনকালে পশু খাদ্যৰ ব্যৱস্থা কৰিব লাগিব। মই ইতিমধ্যে ডিষ্ট্ৰিক্ট আৰু SDCক কৈ দিছোঁ যে পশু খাদ্য লাগিবই। আমাৰ এলেকাত পশু খাদ্য, গৰুৰ বা ছাগলীৰ খাদ্য, ম'হৰ খাদ্য আমাক লাগিব। অন্ততঃ চাপৰখিনিৰ ব্যৱস্থা কৰি দিলেও হৈ যাব। দ্বিতীয়তে আমাৰ খোৱা পানী আৰু শিশু খাদ্য। শিশু খাদ্য আৰু পশু খাদ্য এইটো অত্যন্ত গুৰুত্বপূৰ্ণ। শিশুসকলৰ এই সময়তে বহুত আপোনালোকে জানে যে শিশুৰ কাৰণে বহুত ভয়ংকৰ কথা, গৰ্ভৱতী মহিলাসকলৰ কাৰণে অতি জটিল সময়। গতিকে এই খাদ্যসমূহো আমি যাতে সঠিক ৰূপত ব্যৱহাৰ দিব পাৰোঁ। কিন্তু এতিয়ালৈকে আমাৰ মেডিকেল ডিপাৰ্টমেণ্টটো, হেল্থ ডিপাৰ্টমেণ্টটো এক্টিভ হোৱা নাই। মই আহ্বান জনাওঁ যে হেল্থ ডিপাৰ্টমেণ্টটো এক্টিভ হ'ব লাগে। মই অলপ পিছতে জইণ্ট ডাইৰেক্টৰৰ লগত সকলো কথা পাতিম। হেল্থ ডিপাৰ্টমেণ্টটো এক্টিভ হ'ব লাগে আৰু ভেটেৰিনেৰী ডিপাৰ্টমেণ্টটো এক্টিভ হ'ব লাগে। ৰাইজক আমি নমস্কাৰ দিছোঁ। চবে আমাক হেল্প কৰি আছে। আমি 12 NDRF ইটানগৰৰ পৰা একটা টিম আহিছোঁ। একটা টাউনত ৰেস্কিউ কাম কৰি আছে, ইয়াত এটা টিম কাম কৰি আছে। আমি 2খন বুথৰ পৰা কাম কৰিছোঁ, শুরু কৰিছোঁ আৰু ৰাইজে আমাৰ লগত দি আছে। আমি আমাৰ পুৰা যিমানলৈকে কাম কৰিব লাগে ইমান আমি কাম কৰি থাকিম। আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। থেংক ইউ।